হেল্ল' স্বাগতম জনাইছোঁ আপোনালোকক ডিকোড আছাম নহয় ইফালৰ লগালে আজি অন্য এটা খণ্ডত আমি গৈ আছোঁ আপোনাৰ পাঠশালা অলপ ফুৰি আহোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় পাঠশালা, আপোনাৰ বেছি দূৰ নহয় বুলি ক'ব নোৱাৰে, 50 কিলোমিটাৰমান হ'ব। আমি নাট্য নগৰী গৈ আছোঁ। আজি বলিষ্ঠ অভিনেতা সঞ্জীৱ শৰ্মা যে আছে, সঞ্জীৱ শৰ্মাৰ এটা পডকাষ্ট ল'ম বুলি ভাবিছোঁ। চ' অলপ ঘূৰি আহক, আপোনালোকক অলপ পাঠশালাখন দেখি আহক। এই পিছফালে আহিছে আমাৰ টেকনিকেল তথ্যৰ প্ৰাণজিত। বলক অলপ এক্সপ্ল'ৰে কৰোঁ পাঠশালা, আজি এক্সপ্ল'ৰ। এই চশমাযোৰ পিন্ধি ল'লোঁ, আপোনাৰ ৰ'দ বস্তু। এই আহি এতিয়া আমি আপোনাৰ হেৰিত উঠিলোঁ, পাগলা দিয়া মানে এখানে সোণা দিয়া বুলিও কয়। আমাৰ আইতাহঁতে কৈছিল আপোনাৰ পাগলা দিয়া বুলি ক'লে বোলে আপোনাৰ হেৰি হয়, এই পাগলা দিয়া বোলে বেয়া পায়, সেইকাৰণে বানপানী খুব কৰে। আমাৰ এইটো বৰভাগ চাইডে খুব পানী হৈছিলে আগতে, এতিয়াতো বহুত কমি গ'ল। পাগলা দিয়াখন আপোনালোকে অলপ চাওকচোন। এই আমি পাগলা দিয়াৰে সোণা দিয়াৰ সেই দলংখন পাৰ হৈ এতিয়া বালিলেচা পালোঁ। আমাৰ ওচৰতে বালিলেচা মন্দিৰ বুলি কয়, কালী মন্দিৰ। এই মন্দিৰটো বহুত পুৰণা আৰু বহুত মাহাত্ম্য থকা বুলি কয়। আৰু আপোনালোকেও যদি এই মন্দিৰটোৰ বিষয়ে জানিব খোজে, এটা ভ্লগে বনাই দিম, কমেণ্ট এটা কৰিবচোন কমেণ্ট বক্সত কেনাই পেলাক। এই এতিয়া পেট্ৰলে ভৰাইলোঁ, এই বহুত দূৰ যাব লাগিবতো পাঠশালা, ধৰক 50 কিলোমিটাৰ হ'ব। চ' পেট্ৰল ভৰালে আৰু এক পিঠিয়া হৈ ওলাই যাওঁ আহক। এই চাওকচোন কি সুন্দৰ ধাননি পথাৰ, ইয়াতে ৰখি পেলাই গোটেই ফটো চটো উঠিবৰে ইচ্ছা যায়। এতিয়া ৰখিবও নোৱাৰে, হোৱাই কিনে বয়ানো দি আছে, আপোনাৰ যাবাও লাগে, দেৰিও হৈছে। আনতে চাওক ফটো চটো উঠিব পাৰোঁ নেকি। এই আপোনাৰ বহুত দূৰ গাড়ী চলে আহি আপোনাৰ এই পাঠশালা আপোনাৰ পালোঁ, জাষ্ট পাঠশালা পালোঁ। এতিয়া অলপ লাহে যাই থাকোঁ আৰু সঞ্জীৱ দাদাত এই নাট্য নগৰী পাঠশালা বাৰু আমি নলবাৰী চাইডৰ পৰা আহি পেলাই লেফ্ট চাইডে সোমাইছিলোঁ। তাতে সুধিলোঁ, সঞ্জীৱ দাক ফোন কৰিলোঁ, লেফ্ট চাইড নহয় বোলে, ৰাইট চাইডে। এই ৰাইট চাইডে সোমাই আহি এতিয়া আমি আদেৰি চকলৈকে যাম। আদেৰি চকৰ পৰা বদনগুচি, সঞ্জীৱ দাৰ ঘৰ বোলে বদনগুচিলৈকে যাই থাকোঁ। আহি আমি আপোনাৰ বদনগুচিৰ চক পালোঁ। ৰ'ব, এইটো মোৰ ভাইটি, একেলগে আহিছোঁ। এতিয়া বদনগুচিৰ চকুৰ পৰা কোনটো চাইডে যাব লাগে সুধো। এই প্ৰাণজিত হেত আপোনাৰ ডিকোড আছে, মোৰ এই প্ৰাণজিত হেত আগত গুচি গ'ল। চাওঁ ৰ'ব এতিয়া কি হয়, কোনটো চাইডে বা সঞ্জীৱ দাক ফোন কৰি লওঁ। যাওকচোন, যাই থাকোঁ। এই বহুত আহি আমি সঞ্জীৱ দাৰ ঘৰ পালোঁ। সোমাই আছোঁ আপোনাৰ দাদাৰ ঘৰকলৈকে আহিলোঁ। দেখা যাক কি হয় এতিয়া, কিমান বা টাইম লাগে। এই আপোনাৰ এইটো দাদাৰ ঘৰ, সঞ্জীৱ দাৰ ঘৰ। মই কণ্টেক্ট কৰি দিছোঁ আৰু এতিয়া চিন্ময় এণ্টাৰটেইনমেণ্ট বুলি চেনেল এটা আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ডেছক্ৰিপশ্যনত ছাপোৰ্ট কৰিব, মানে অলপ লিংকটো দি কৰি আছোঁ বহুতখিনি। তাৰপিছত এই দাদাৰ ঘৰৰ পৰা গাঁৱলীয়া সুন্দৰ পৰিৱেশ। ইণ্টাৰভিউটো ষ্টাৰ্ট কৰোঁ, তাৰপিছত আপোনালোকক দেখি থাকিম চবখিনি। এই দাদা আছে আমাৰ লগত। দাদা কিবা ক'ব না? যোৱাকালিতো মিটিঙত আছিল। পাঠশালাত কিবা পাঠশালা ভাষাত আপোনাৰ মানে এৰে ভাষাত কিবা কৈ নেদেগে। ভাষীতলো মেখৰিটো ভিৰিতকে ধৰছি আৰু আইতা হলো বাগৰি গৈছে। মজা ভাখৰিত তল মানে আপোনাৰ ধৰক, আমাৰ যদি অডিয়েঞ্চ আপাৰ আছামত থাকে, আপাৰ আছাম ভাখৰি মানেতো বুজি নাপাব। ভাখৰি মানে হৈছে ভঁৰাল। আমাৰ ফজলুকো বুজি নাপাব, মুঠফেল বুজি নাপাব, আতাল, আমাৰ কি বুলি কয়, আতাল বুলি কয়। নলবাৰী পাঠশালা এইটোত আতাল বুলি কয়। নলবাৰীটো আৰু বেছি ভাল লাগে। ইয়াতে আমাৰ পাঠশালাত কি আছে এনেকুৱা? আমাৰ ধৰা নলবাৰীত দেখি এইটো আমাৰো মৰি বুলি কয়। আমাৰ ভজলুক তোমাৰ পাঠশালা হ'লে অলপ মানে এটা জকাৰ লাগি যায়। ভজলুক
মৰি মৰি আমাৰ চিম্পুল মৰি আৰু দাদা এইবাৰ ধৰক লকডাউনৰ কাৰণে হেৰি হৈছে কি বুলি কয় আপোনালোকতো যাব পৰা নাই এনে ঘৰত কি খেতি বাতি কৰিছে নে না চব কৈছোঁ এইবাৰ খেতি বাতি কৰিছোঁ বৰ পাইছোঁ মাছ মাৰিছোঁ বৰা বৰ চেপা পাতছোঁ চেপা দক কথা পাতি আছোঁ আমি পডকাষ্টটো কৰি লওঁ দাদাৰ লগত তাৰপিছত হেৰি কৰিম এই দাদাৰ লগত এই মাত্ৰ ভ্লগটো চেছ এই চিংকুই চেলফি উঠিছে দাদাৰ লগত এইটো অঁ চৰি ভ্লগ নহয় আমাৰ পডকাষ্টটো চেছ এতিয়া চিন্ময় আপোনাৰ দাদাৰ লগত এটা ৰেপিড ফায়াৰ পাই চিন্ময়তো ইণ্টাৰভিউ বাৰু আমাৰতো পডকাষ্ট আছিল মোৰতো ইণ্টাৰভিউ তাৰপিছত ৰেপিড ফায়াৰ থাকিব তাৰপিছত আৰু ভ্ৰাম্যমানৰ ওপৰত অলপ কথা পাতিম আহা চ' এইখিনি কৰি লওক ইহঁতে আমিও অলপ ৰেডি কৰোঁ দাদা এনেই আমাৰ পডকাষ্টটোৰ বিষয়ে কেনেকুৱা পালে অলপ ভাল লাগিল বৰ ভাল লাগিল নিজৰ কিছু কথা কোৱা গ'ল হয় নিজৰ মনৰ কথা কিছু কোৱা গ'ল এটা ৰিফ্ৰেছমেণ্ট আহি গ'ল এটা আহিব কিন্তু আমি পডকাষ্টত বাৰু লিখিত ক'লো এনে এতিয়া কথিত মাৰিম অঁ এতিয়া কথিত কম আৰু পাতচিলা ক'ব লাগিব চ' কেতিয়াবা হৈ যায় আৰু মাজে মাজে কথিত মাজে মাজে লিখিত ভাঙা কথা দাদাতো এতিয়া বহুত বছৰ নাটক কৰি পুৰা এইটো আৰু উপায় লিখিত নাই আহি গৈছে ইয়াত আহি গৈছে ইয়াত এতিয়া গাঁৱত কি কৰে গাঁৱত এনে ধৰক আমাৰ কেতিয়াবা লিখিত ক'লে যেনে কোনোবাই কয় নে ক'লে যায় আমাৰ ক'লে গ'লে মোৰ নিজৰ লাজ লাগে নিজেও লাজ লাগে কেতিয়াবা বেয়া লাগে তাৰমানে কেতিয়াবা এনেকুৱা লাগে কে কৈ দিলো হৈ যায় তেনেকুৱা স্থান কাল পাত্ৰ মিলিব নাই মোৰ নিজৰ ঘনীৰ লগতে সেইটো কথা তোমাৰ বৌৰ লগতে হৈ যায় কথা পাতি থাকোঁতে হঠাতে সেই কালি কিন্তু আমাৰ ই আকৌ ফোন কৰাৰ কথা আছে এই ঘূৰি যায় আমাৰ লগৰ লগত হয় কাৰণ হৈ যায়। গুৱাহাটীত কিবা বেলেগ এটা গাঁৱত হৈ কিবা যায়। বেলেগ ক'ব লাগে চ' এই তথাপি নিজৰ চিনেমা ভাষাটো কৈ ভাল লাগে নিজৰ ভাষা কোৱা মজাটোৱে বেলেগ ধৰক নিজৰ ভাষাটো কোৱাৰ মজাই বেলেগ তাৰমানে কি এখন গাঁৱত এটা ফুটবল টিম আছে ধৰি লোৱা হয় হয়নে তুমি আমাৰ গাঁৱৰ ল'ৰা তুমি প্লেয়াৰ মই দৰ্শক খেল খেলি আছোঁ এওঁ আকৌ বেলেগ গাঁও অঁ এতিয়া কি ক'ম তাৰ ভৰি ভাঙি দি হয়নে লেংমাৰ লেংমাৰ যদি কিবা কাৰণত যদি বোলে কি হৈ গ'ল গাঁৱটো বাদ দি পেলাই এতিয়া ডিষ্ট্ৰিক্ট হৈ গ'ল অঁ এওঁ বোলে বেলেগ ডিষ্ট্ৰিক্ট অঁ এই এওঁক মই ক'ম তাৰ ভৰি ভাঙি দি এনেকুৱা কথা এইটো এনেকৈ বাঢ়ি গৈ থাকে চ' এনেও নলবাৰী বৰপেটা ওচৰ ভাষাটো সামঞ্জস্য আছে ধৰক আৰু নলবাৰী এটা কথা দেই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম আমাৰ পাঠশালাত য'ত মোৰ ঘৰ বাৰু কিন্তু তাৰমানে কি কৃষ্ণৰ মাক দুগৰাকী আছে হয়নে যশোদা আৰু দৈৱকী যদি ভ্ৰাম্যমাণ থিয়েটাৰৰ দৈৱকী যদি পাঠশালা হয় যশোদা কিন্তু নলবাৰীত বহুত হেৰি আছে চ' এই চিন্ময় আপোনাৰ তোমাৰ হেৰি কৰি লওক ইণ্টাৰভিউটো কৰি লওক তাৰপিছত দাদাৰ লগত এনাই অলপ কথা পাতিম আৰু যাই থাকিম আৰু লাহে লাহে এই প্ৰাণজিত পূৰা আমাৰ কেমেৰামেন এই এটা কথা সুধো ৰ'ব পডকাষ্টটো সোধা নহ'ল আমাৰ কি বুলি কয় একেদিন ধুমুহা উঠিছে চবে পলিটিকেল পাৰ্টিত জইন কৰি আছে আপোনাৰ কিবা জৰ ইচ্ছা পলিটিক্সৰ অঁ মুঠে নাই কিয় নাই চবেই দেখোন যাই আছে নহয় চবে জানাই কিমানজনে গৈছে মাজতে বিজেপিত ধৰক কিমানজনে কিমান মানে কেইজন মানে জইন কৰি লাগ 30জন মানে জইন কৰি লাগ নেকি 30জনে অসমত শিল্পী আছে নেকি সেইটো বহুত আছে লাখ আছে 2 লাখমান আছে সেইটো বহুত আছিল নাই কথাটো কি কিছুমানে এনে আপোনাক সুধি আছে নে মানুহগিলাই ধৰক নিউজত বহুতে সোধে মোক সুধিছিলাম না প্ৰথম কথা পুলিচ সম্পৰ্কে মোৰ বেছি জ্ঞান নাই কিন্তু জ্ঞান নহয় জ্ঞান আছে আচলতে যিবিলাক মানুহে গান গায় দেশৰ নাগৰিক হিচাপে সেইকাৰণে জ্ঞান থাকে নহয় নাটকৰ মানুহে বেছি জ্ঞান থাকিব লাগিব নহ'লে আমি মানুহক কি নাটক দেখোঁ সেইটো নাটক কৰা মানুহে গান গোৱা মানুহে ছবি আঁকা মানুহৰ চব বিষয়ৰ ওপৰতে কিছু জ্ঞান থকাটো উচিত সাধাৰণ মানুহতকৈ বেছি জ্ঞান থাকিব লাগিব সেই চবত মোৰ জ্ঞান আছে কিন্তু কি বস্তুটো মই নাট্যকৰ্মী মই নাটক কৰি ভাল পাওঁ যিহেতু কোনো পলিটিক্সৰ একদম ইণ্টাৰেষ্ট নাই আৰু যিসকলে গৈছে তেওঁলোকক মই বেয়া নাপাওঁ তেওঁলোকে গৈছে তেওঁলোকৰ নিজৰ কথা আছে নিজে হয়তো তেনেকৈ যুক্তি বিচি পাইছে তেওঁলোকক মোক ক'বলগীয়া একো নাই আৰু তেওঁলোকৰ পৰা সদায় ভাল কামটো যদি হয় আমি তেওঁলোকক সদায় সমাজৰ ভাল কৰিলে হয় আৰু ভাল যদি কৰে তেওঁলোকে যোৱাৰ ফলত যদি আমাৰ সমাজৰ ভাল হয় সেইটো বৰ ভাল কথা কোনোবাই গৈছে কোনোবাই জানাই মই তাত ক'বলগীয়া কথা নাই কিন্তু পাৰ্চনেলি মই নাজানো দক তই দিয়া ইণ্টাৰভিউটো হৈ লওক দিয়া অঁ সেইটো হয় অঁ আপোনাক কিবা কৈ নে সঞ্জীৱ দাৰ আপুনি মানুহ মাক হিচাপে কিবা মানুহ জানো আহি ৰখি থাকে নে এই আকৌ না ইমান দূৰৰ পৰা দেখা নাপায় আপোনাক দিছে আহক যাক
আমাৰ এই গাঁৱৰ অ প্ৰথম মহিলা অভিনেত্ৰী বাপৰে অ দুটা মানে মাক হিচাপে পুতেক হা। দক আপুনি কাপোৰ পিন্ধিয়ক এই ভিডিঅ'টো চলি আছে ৰ'ব চিন্মৰ ইণ্টাৰভিউ এই আমি মনে মনে পুৰা চাই আছোঁ আৰু ভাত খাই যোৱা নেকি খাব পাৰি আঞ্জাত বা কি আছে চেপা পাতা আছে পাথৰ চেপাতে চাই আহোঁ বোলা তোমাৰ মাছ চাছ লাগিব পাৰে কুইচা মাছো লাগে মাজে মাজে কুইচা লাগিলেতো ভালেই আপোনাৰ দাদাৰ পুৰা কি হেয়াৰ ফল হৈছে দেখোন কে ইমান সেয়া ভাল মানে হেঙুলত থাকোঁতে মোৰ চুলি তাৰে পানীটো নামানিলে অকণমান চুলি গৈ থাকে এতিয়া কমিলে অ নাটকত গম নাপায় ন গম নাপায় নাটকত পুৰা মানে কাৰ্লি চুলি যে আচলতে সেইটোৱে ভাল এইটো হয় কিন্তু চুলি কেইডাল ভাল মানুহটো সঞ্জীৱ দা ভাল। এই আমাৰ লগত কাপোৰ চাপোৰ পিন্ধি আহি উপস্থিত হ'ল সঞ্জীৱ দাৰ মাতৃ আপুনিওতো নাটক কৰিছিল ক'ত কৰিছিল আমাৰ গাঁৱত গাঁও মানে ক'ত বা আমাৰ প্ৰথমচি গাঁৱত ইয়াতে পাঠশালাতে পাঠশালাতে মোৰ দাদাৰ দেউতা হৈছিল আচ্ছা আৰু শেষ নাটকত ডিৰেক্টৰ আছিল জানা না কোন আমাৰ দেউতা আছে তেনেকে আৰম্ভ হ'ল নেকি আপোনালোকৰ ধৰক তেনেকে লাভ ষ্টৰি আৰম্ভ হ'ল নেকি লাভটো নাহে আমাৰ Direct. এৰেঞ্জ মেৰেজ আহিছে কিন্তু আমাৰ আচল কথা আমাৰ গাঁৱতে ঘৰ অঁ অঁ এই পাছফালে ঘৰ অঁ সেই ঘটনা শেষ নাটকৰ ডিৰেক্টৰ কাই আছিল আমাৰ স্কুলৰ সৰস্বতী পূজাত অঁ সেই নাটক কৰা হৈছিল অঁ তাতে আমাক আৰু ছোৱালী হিচাপত ডাঙৰ ছোৱালী হ'ব দিছিল তাৰে মই এটা পুতনি আছিলোঁ হয় মানে আগৰ পৰাই ফেমিলিত ধৰক এটা হেৰি পৰিৱেশ আছে আৰু পৰিৱেশ আছে মোৰ তাৰমানে সেই নিচাটো আছে এতিয়াতো আপোনাৰ ল'ৰাটো এতিয়া বহুত ডাঙৰ অভিনেতা নিজে ষ্ট্ৰাগল কৰি উঠা দিয়কচোন এতিয়াতো ধৰক ডাঙৰ বুলি ভাবা নাই ডাঙৰ বুলি মানে আপুনি সদায় লগ পায় ভগৱানৰ কাৰণে এইটো ধৰক এই চম্পক দাৰ পিছত ধৰক বৰ্তমান তেনেকে উঠি আহা ভ্ৰাম্যমান জগতৰ পৰা আমি চিনি পোৱাত দাদা পুৰা আগবাঢ়ি আছে এতিয়া এতিয়া মইয়া নাজানো তুমি জানিবা মই ঘৰত থকা মানুহতো তুমি যেনে কৈছা মই সেয়া বহুত ভাল পাইছোঁ সঞ্জীৱ দাৰ কিন্তু কৰা মই সেইখন বলিয়া দ্ৰুপদীখনত এই যোনটো অভিনয় মানে চৰিত্ৰ কৰিছিল চৰিত্ৰ মই বহুত ভাল পাওঁ আৰু এখন মাফিয়া কৰ্ণখনত যোনটো কৰিছিল এটা যি ডাইলগ আছিল সঞ্জীৱ দা এতিয়া চিনাকি দিব আহিছে মা সেই ডাইলগটো মোৰ একদম পুৰা মস্তা এতিয়াও মানে দাদাৰতো কেইটামান পুৰা যাই কিনে এইটো ডাইলগ চাওঁ মই বিখ্যাত ডাইলগ আছে সেইটো আপুনি dialogue না- মই এতিয়া ৰ'ব, যাওঁ, আপুনি search কৰোঁ, এইটো dialogue চাওঁ। টিকেট কাটি চাব লাগে নে? আপুনি ধৰক আপুনি কি ধুনীয়া অভিনয় কৰিছিল এইটো। আপোনাৰ ক'ত দেখো তাকেতো। আমাৰ এইটো বহুত মালিকে ধুনীয়া লাগছে এইটো বহুত অভিনয়। সন্মান কৰে মালিকে লৈ যায় মালিকে লৈ যায় যে এইটো বা মোৰ মাফিয়া মায়ে সুন্দৰীখনতো আপুনি দেউতাই ধুনীয়া কাৰণে কৰিছে। চেষ্টাৰাত হয়, হয়। আমাৰ আপুনি দিয়ে মানে চাব পৰিয়ালৰ। সেইটো সন্মান পাবই আপোনাৰ ইমান সৌভাগ্যৱান মাতৃ আপুনি এইজনে আপোনাৰ সঞ্জীৱ দাৰ মা আইতাই হ'ব মোৰ চ' আমি আজি ভ্লগটো ইয়াতে চেছ কৰিলোঁ দাদা আমাৰ ভ্লগটোৰ নাম ইফাল ইফাল একবাৰ ছাবস্ক্ৰাইব কৰিব কৈ দিয়ক ইফাল ইফাল আৰু সিফাল ইফাল আপোনালোকে এইটো ছাবস্ক্ৰাইব কৰিব আৰু চাব ভালে পাব দাদাৰ বোলে মস্ত ভোক লাগিছে এতিয়া ভোক লাগছে এতিয়া ভাত খাব যাব। মোৰ পেটে ৰকৰ উঠছি বোলে আৰু মাতিছিল কিন্তু। নাযোৱা হৈছে এতিয়া আমাক বোলে ভাত খুৱাই পঠাব কিন্তু আমি নাখাওঁ, বহুত যাব লগা আছে। আজি চেছ কৰিলোঁ নলবাৰীৰ পৰা আহিছে দক ভাল পাইছোঁ বহুত দিয়া আজি বোলে ভ্লগটো আপোনাৰ সামৰিছোঁ আমি দাদাৰ ঘৰৰ পৰা ওলাই আৰু ঘৰমুখী ৰাওনা হয়